দেবতা আজি কাঁপিব মানৱ আজি কাঁপিব পাতাল আলোকেটো মহারাজ আজি মোৰ পৰম সৌভাগ্যৰ দিন স্নেহৰ ভগ্নী মোৰ দৈৱকীক অৰ্পণ কৰিলো আজি সুলক্ষণা হস্পাত্ৰৰ হাতত ভগ্নীপতি ৰূপে আহি মহন্ত বহুদেৱে মোৰ ভোজ বংশৰ গৌৰৱ আজি কৰিলে উত্থান যদিও বা ভগিনীক আজি নিজ হাতে মই যাচিছো বিদায় তথাপিতো কালকেতো নাই মোৰ অলপ বিষাদ কংসৰে ঢোকালত আজি অসুৰ ধৰা বুজিছো কালকেতো শৈশৱৰ স্মৃতি আজি মোক একেবাৰে বিহ্বল কৰি তুলিছে দাদা বুলি অপত্য স্নেহত মৰমৰ বান্ধোনেৰে বান্ধি ৰখা স্নেহৰ ভক্তি দয়কী আৰু খন্তেক সময়ৰ পাছতেই গুচি যাব তাই বহুদেৱৰ গৃহলৈ শূন্য হব এই কংসৰ বুকু শূন্য হব এই কংসৰ কাৰে বেজাৰ নকৰিব মহাৰাজ পুত্ৰ হলে মহাৰাজ পৰ কন্যাই আহি গৃহ শোভা কৰে আৰু কন্যা হলে মহাৰাজ যাব লাগে পৰৰ গৃহ আৰু মহাৰাজ আপুনি যদি আজি ভোকত হৈ আপোন কোনে বাৰু সান্তনা দিব ভগ্নী দৈৱকী নাই কালকেতো মহাৰাজ এয়া মোৰ বিষাদৰ চকুলো নহয় এয়া মোৰ আনন্দৰ চকুলো কালকেতো আনন্দৰ চকুলো কালকেতো মথুৰাৰ প্ৰত্যেকজন প্ৰজাই আজি আনন্দত মথলীয়া হল ভগ্নীপতি ৰূপে বহুদেৱক পায় এই অট্টালিকাৰ প্ৰত্যেকটো ধূলিকণাই আজি আনন্দত উন্মত্ত হল মহন্ত বহুদেৱক জোৱাই ৰূপে পায় কালকেতো মহাৰাজ জীৱাদৰে সম্পন্ন হল ভগ্নী দয়কীৰ বিবাহ সবাজাতে যৌতুক উৎসৰ্গাৰ সকলোবোৰ বস্তু আজি দিয়া হয় বৰকন্যাৰ লগত মহাৰাজ আপোনাৰ তৎপৰতা আৰু কালকেতুৰ কৰ্তব্য নিষ্ঠাত যৌতুক সমন্বিতে ৰথ ৰথী হৈ হস্তি সকলো প্ৰস্তুত কৰা হৈছে সিংহদাৰু তাৰোপৰি মহাৰাজ 1800 ৰথ আৰু 14,000 ঘোঁৰা চমৎকাৰ আৰু 400 হাতী সহিতে যৌতুক সমন্বিতে সকলো প্ৰস্তুত কৰা হৈছে মহাৰাজ চমৎকাৰ কালকেতু চমৎকাৰ অতিকে চমৎকাৰ সেনাপতি তুমি মথুৰাৰ কালকেতু মহারাজ
আর খন্তে খবর পাচতেই নিজেই ধরিমই রথর বাচ্চরি বহুদেব দৈহিক আগুয়াই দিম গোকুলর মাস মজিয়া এই আনন্দের মহোৎসব এই আনন্দের বতরা আকাশৰ পৰা দেৱতাই চাই ৰব আৰু কংসই আয়োজন কৰা দৈহিকীৰ বিবাহৰ শুভ কামনা সকলোৱে আজি জয় জয়ধ্বনিৰে উপচাই কংসৰ গৌৰৱ চতুৰ্দিশে পৰিব উপচি তথাপিতো আজি হিয়া উজাৰিব কৰিছো আশীৰ্বাদ সিংহ সম সন্তানৰ হোৱা দুয়ো জনক জননী উঠাই দ্ৰব্যকী উঠা বসুদেৱ যাই বিদায়ৰ মুহূৰ্তত ককায়ৰৰ পৰা শেষ সম্ভাষণ দাদা নাকান্দিবি দৈকি নাকান্দিবি দাদা ক্ষমা কৰা ভনী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা নাকান্দিবি দৈকি নাকান্দিবি আজি তোৰ অধিক আনন্দৰ দিন শুভলগ্ন তোৰ মিলিছে ভাগ্য তোৰ জীৱনৰ শুভলগ্নৰে শুভক্ষণ সকলোৰে বেদনাময় কৰি নুতুলিবি বহুদেৱ মহাৰাজ এইজনী আজলি দৈক আজি ধৰি সংগিনী তোমাৰ পত্নী ৰূপে তুমি পালিবা সৰ্বদা বিবাহ যদিও বা দৈবিক বান্ধোন সুখ দুখ যদিও বা মানুহৰ ইচ্ছাধীন নহয় তথাপিতো বহুদেৱ ৰাখিবা মনত আদৰৰ ভনীতি কোনোদিন বঞ্চিত নহয় যেন তোমাৰ কাষত জানি কিংবা নাজানি কৰিব পাৰে অনেক দুখ তোমাৰ পাশত এই কংসৰ মুখলৈ চাই তুমি কৰিবা ক্ষমা মহাৰাজ হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্নময় কৰিলো গ্ৰহণ তাক মই চিৰকালে ৰাখিম অক্ষুণ্ণ কদাপিও হবলৈ নিদিও আদেশ উলংঘন ইমোৰ আদেশ নহয় বহুদেৱ ইমোৰ অনুৰোধ স্নেহৰ ভগ্নী দৈকি কেতিয়াবা যদি কৰ্তব্যৰ তাড়নাত পৰি তোক ৰোহ ব্যৱহাৰ কৰিছিলো আজি সকলোবিলাক পাহৰি যা ভগতে পাহৰি যা কংসৰ ভগিনী তই উচ্চ বংশৰ দহিতা তই
অশ্বাকাঙ্ক্ষা হৃদয়ত রাখি স্বামীর অনুগামিনী হই কংসর সদায় তই রাখিবি সন্মান। দাদা ময়ো সদায় চিৰঋণী তোমাৰ কাষত। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পাই দাদা। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ শিৰোগত কৰি যাম মই আগুৱাই জীৱন পথত দাদা। ইয়াও জানি মই দিছো আশীৰ্বাদ, তহঁতৰ যুগ্ম জীৱন সুখৰ হওক, তহঁতৰ যুগ্ম জীৱন সুখৰ হওক। উঠ দয়কী, আজি হন্তে গুচি যাবি তই, শূন্য কৰি কংসৰ বুকু, শূন্য কৰি কংসৰ কালে গুচি যাবি তই অতিগৃহলৈ। যা যাই যা। যদি এই উদ্ভাসিত হৈ যাত্ৰাৰ মিলিছে শুভক্ষম, সুসজ্জিত হৈ আছে ৰথ, কৰা আছে বিশেষ ব্যৱস্থা, লিপা আছে সুগন্ধি চন্দন। বল বল দয়কী, বলা বসুদেৱ, দুয়োজন উঠাইবে ৰথত, ৰথ মই নিজেই চলাম। কালকেতু মহারাজ বেশ, বল বল দয়কী, বলা বসুদেৱ। কোনে কোনে শূন্য গগনত অত্ৰ হাস্য মূৰ্খ মূৰ্খ কংস, যে দৈৱকীৰ বিয়াবাতে আনন্দ তাপন পাহৰা তই। মূৰ্খ 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 কংস তই। এই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোকে অৱলীলাক্ৰমে। কংস মৰণৰ দিনটো তুৰন্ত অসুৰ চমু চাপি আহে এখনে এখনে। তাৰেই এই অপূৰ্ব সূচনা, তাৰেই এই অপূৰ্ব সূচনা, তাৰেই অপূৰ্ব সূচনা। অতি সঁচা, মনত পেলা, মনত পেলা, মনত পেলা মূৰ্খ কংস তই। ধৈৰ্যতিৰ অভিশাপ, মনত পেলা মূৰ্খ কংস তই। ধৈৰ্যতিৰ অভিশাপ মনত পেলা মূৰ্খ কংস তই। ধৈৰ্যতিৰ অভিশাপ। অতি সঁচা, মনত পৰিছে আজিকেই ধৈৰ্যতিৰ বৰ।
আপোন পাহৰা হৈ আনন্দতে আজি পাহৰাইছো নিজৰে ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে আকাশীবাণীয়ে, ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো। সাজু চুপলি বৰাদে বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ ধুন্মত্ত প্ৰজা পলাশ লৰি মিত্ৰ মোৰ গুৰু নাই শত্ৰু 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 ভগলৈ বাট কৰা তুমি যাকেই যতে পোৱা আৰু শুনা বলিয়া দতাল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰ আনন্দ আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা। প্ৰলয়ৰ তাৰে তাৰে তাণ্ডৱ কৰিব যে এই কালকেতুৱে তোৰ তীব্ৰ শব্দত আজি কঁপিব দেৱতা, আজি কঁপিব মানৱ, আজি কঁপিব ভাৰতে। প্ৰস্তুত কৰা মোৰ ৰথ অনধিক সৈন্যসকল, তোমালোকে হাতত খোলা তৰোৱাল লৈ ৰাজপথত জঁপিয়াই পৰা। অশ্বাৰোহীসকল, তোমালোকে ঘোঁৰাবোৰ মেলি দিয়া প্ৰজাসাগৰত। আৰু মহাৰাজ ময়ো যাওঁ হাততে খোলা তৰোৱাল লৈ। প্ৰলয়ৰ দৰে ধ্বংসযজ্ঞ কৰো আৰম্ভণি। নতুন মিতিৰ মোৰ স্নেহৰ ভগ্নী দয়কী, ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি শুনিলা নহয় তোমালোকে দুইটি। যি মিলন বন্ধনেৰে বান্ধি দিলো তোমাক দুইটিকে, সেই অভিশপ্ত মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ। এতিয়া আজি আনন্দ কৰিলো প্ৰধান, তাৰেই আজি সুন্দৰ প্ৰতিধান অচিৰতেই কংসৰ জীৱন অৱসান। কি কৰিবা বহুতে অমৃতত গড়াল উঠিল, বেশ কথা সেই হব নহব অন্যথা। কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ নাই। স্নেহ মমতা আদি আছিল যাতে মানে সকলোকেই বিফলছিল এই মুহূৰ্ততেই। সমন্ধৰ নাক পাক দিলো দলিয়াই। আৰু হাতে দয়কী করে ফিরছে মুক্ত হব খুঁজা মূর্খ মৃত্যুর দ্বার তবে রুদ্ধ করে চিরকাল লই দয়কী। খোৱা দাদা, কিবা হেতু ল'ব লাগে আজি মই মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে দাদা ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় কোনো অপরাধী নহয় কোনো মথুরার প্রজা।
যত মানে অপরাধ এই কংসৰ নেকি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো তুমি ৰজা শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান যেনে ঈশ্বৰ তেনে বিধান সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে খোৱা হিমাদ্ৰী কুলংঘিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো তুমি ৰাজা ৰোধিব খুজিছা পরিহাস নালাগে করিব তোমার কথাই সঁচা বিলম্বাই কথাই বিঘিনি রাজাময় যেনে ইচ্ছা তেনেই বিধান প্রথমতেই দৈহকীকে করিম সংহার তার পাছত সম্ভাল ধরে দৈহকীর গর্ভচার অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন আজ দৈহকী মৃত্যুদণ্ড তোক মই দিম উপহাৰ তুমি মহাশক্তিমান তথাপিতো দেখি আজি সন্মুখত হৌ বৰণৰ স্বপ্ন প্ৰমেলিকা বিবা দৰে কপিছা তুমি ভয়ত তোমাৰ এই ভনী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ দাদা হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ সঁচা কথা এনে কাৰ্য অতি অশুভ ভগ্নীক হত্যা কৰি কলংকৰ কালিমা সানি ক্ষত ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি জ্ঞাতে যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়তে গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বিলপৰি হ'ব পৰিচিত বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰবোৰ তুমি বহুদেৱ আৰু আছে সহজ উপায় ব্যক্ত কৰা বহুদেৱ ব্যক্ত কৰা ইয়াৰো আছে এটি সহজ উপায় দৈয়কীও থাকিব জীয়াই নাই একোকে অনিষ্ট ৰাজা নহব আপোনাৰ নাই কৰ জোৰে মই কৰিছো মিনতি দিয়াবক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈয়কীৰ প্ৰাণদান মানেই জানো কংসৰ মৰণ নহয় তাৰ পৰিৱৰ্তে মহাৰাজ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান স্বামী ভূমিষ্ঠ হোৱা মাত্ৰেই এটি এটি কৰি আনি তুলি দিম তোমাৰ হাতত
শতক নিষ্কন্তক হব রাজা নিজ ইচ্ছামতে। স্বামী নজনামা তেনুয়া প্রার্থনা পৃথিবীর নতুন আলোয় হরগর দেব হিমু হরণ নিষ্প সিহঁতৰ প্ৰাণ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন জানে নাই অলরেডি ভবিষ্য বহুদের পারিবানে প্রতিজ্ঞা পারিবানে বিঘটিব নিজ সন্তান আর যদি পারা নাই তাতে মোর অলপ আপত্তি তোমার মুখলৈ চাই মুক্তিময় দিব পাৰো দয়কে। শক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পড়া প্রবল শক্তিরে প্রত্যেক মুহূর্ততে কাহি নিব পারা জীবা থাকে সকলো আমার। তথাপিও কও মেছাময় নকও কদাপি। সাক্ষী কৰি আকাশৰ ছন্দ সূৰ্য নক্ষত্ৰ মণ্ডলী শিৰ স্পৰ্শ কৰি সত্য সত্য তিনি সত্য কৰি ধৰ্ম প্ৰতিজ্ঞা কৰি কৈছো প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। বেশ কি হব এটার ফলাতন্তে কই দুইজনে সাবলই স্থির নাট্যশীল নগের নিজ সন্তানর নিজকে গড়াবে প্রস্তুত। উপযুক্ত বুঝক জগতে বুঝক বিস্ময় সংহার শক্তি সংহার ক্ষমতা সংহার পরাক্রম খিধান। আদের বিকাশী নেরো আদের পাপি